অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদী ৰক্ষা কৰিবলৈ একমাত্ৰ অস্ত্ৰটোৱে হৈ গ'ল এই সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি। হিন্দু মুছলমানৰ ৰাজনীতিটো তেওঁৰ শেষ আশ্ৰয়স্থল, তেওঁৰ ভৱিষ্যতটো বচাবৰ কাৰণে। গতিকে সেইটোক তেওঁ যিমান পাৰি মানুহৰ মাজলৈ লৈ যাব বিচাৰিছে। বিভিন্ন সময়ত যিকোনো বিষয় হ'লে তাত হিন্দু মুছলমানৰ ৰাজনীতি কৰে, কিন্তু তেওঁৰ লগত যিহেতু তেওঁ যিবোৰ প্ৰতিশ্ৰুতি দিছিলে আগতে, যিমান প্ৰতিশ্ৰুতি, দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসম হ'ব বুলি কৈছিলে, অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈছিলে, অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি কৈছিলে, মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কৈছিলে, যিবোৰ আগতে বিভিন্ন কৰ কাটলৰ বোজা মানুহৰ ওপৰত পৰিছিলে সেইবোৰৰ পৰা ৰেহাই দিয়াৰ কথা আছিলে, চাকৰি দিয়াৰ কথা আছিলে, যিমান প্ৰতিশ্ৰুতি, খেতি পথাৰত 98% তেওঁলোকে জলসিঞ্চনৰ ব্যৱস্থা কৰিম বুলি কৈছিলে। এই যিবোৰ প্ৰতিশ্ৰুতি দিছিলে, যিমান উন্নয়নৰ যিমান ছবি আছিলে, জাতীয় যিমানবোৰ প্ৰশ্ন আছিলে, বিষয় ক'তো উত্তৰ দিব পৰা নাই, সমস্যা সমাধান কৰিব পৰা নাই। সেইকাৰণে শেষ আশ্ৰয়স্থল হ'ল তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি। সেই ৰাজনীতিক তেওঁলোকে বহুবাৰ এই কাম কৰিছে, কিন্তু এইবাৰ তেওঁলোকে নিস্তাৰ নাপায়। জুবিনদাৰ মহাপ্ৰয়াণৰ পিছত অসমৰ ৰাইজে সকলোৱে এটা কথা কৈছে যে অসমত এনেকুৱা ধৰণৰ যিটো সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি বা সাম্প্ৰদায়িক চিন্তাৰ কোনো স্থান নাই। তেওঁৰ সেই যিটো দৰ্শন যে কোনো জাতি বা কোনো ধৰ্মবিহীন মানৱীয় প্ৰমূল্যৰ এখন সমাজ, এই সমাজখনৰ কাৰণে অসমৰ ৰাইজে আগন্তুক দিনসমূহত সকলোৱে কাম কৰিব। আৰু 26ৰ ৰাজনীতিত এইটোৱে মই ভাবোঁ তেওঁৰ এই দৰ্শনটোৱে মূল শক্তি হ'ব। বিজেপিক উৎখাত কৰাৰ মূল শক্তিটো হ'ব জুবিনদাৰ এই দৰ্শনটো, য'ত এখন সমন্বয়ৰ সমাজ, স্বৰ্গদেউ চাওলুং চুকাফা, মহাৰাজ নৰনাৰায়ণৰ সমাজ, ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ যিখন সমাজ, আজান ফকীৰৰ যিখন সমাজ, সেইখন সমাজৰ সমন্বয়ৰ চিন্তা আৰু আদৰ্শ এইবাৰ আগন্তুক 26ৰ নিৰ্বাচনৰ মূল শক্তি আৰু আধাৰ হ'ব।